নমস্কাৰ জনাইছো সকলোকে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ডিব্ৰুগড়ত আছো আপোনালোকে গম পাইছে আৰু এতিয়া যাবলৈ ওলাইছো ডুমডুমালে। ডুমডুমা মানে মোৰ মহামাহীহঁতৰ ঘৰ, তালে যাবলৈ ওলাইছো। বহুত দিনৰ মূৰত ওলাইছো অৱশ্যে। আৰু চাওকচোন ডিব্ৰুগড়ৰ ৱেডাৰ ইমান ধুনীয়া, বৰষুণ দি আছে আৰু এয়া আমি সকলোখিনি ওলাইছো যাবলৈ। এফালে এয়া বৌ আৰু পিছফালে এয়া আমাৰ পোৱালি দুটা আৰু ইহঁতে গাড়ীত উঠাৰ পাছতে এয়া দেখিছেনে একদম লাগি গৈছে পুৰা চিপছ খাবলৈ। আৰু খুব ধুনীয়া এটা বতৰ আৰু বিৰাট ভাল লাগিছে গৈ। আৰু সঁচাকৈ ডিব্ৰুগড়ৰ ৱেডাৰটো যে সঁচাকৈ বিৰাট ভাল, মানে খুব ভাল পাইছোঁ আমি ইয়াত থাকি। মানে গৰম ফিলেই হোৱা নাই, ইমান ধুনীয়া মানে ৱেডাৰ, কি ক'ম আপোনালোকক। আৰু এতিয়া গৈ আছোঁ আমি খুব ধুনীয়াকৈ। বহুত দিনৰ মূৰত মানে বছৰৰ মূৰত যাবলৈ ওলাইছোঁ ডুমডুমাৰ ফালে আৰু বিৰাট ভাল লাগি আছে। আৰু এয়া গৈ থাকোঁতে এয়া দেখিছে নহয় জগন্নাথ মন্দিৰ পাইছোঁ। এয়া খুব ধুনীয়া মন্দিৰভাগ চাওকচোন। আৰু মই বাৰু ইয়ালৈও আহিম আৰু আপোনালোকক ভিডিঅ' দেখুৱাম দেই। আৰু আজি বতৰটো চাওকচোন খুব ধুনীয়া, এয়া বাহিৰত বৰষুণ দি আছে আৰু বতৰ বেয়া যদিও কিন্তু মানুহ পূৰা আছে। এয়া দেখিছেনে গাড়ী পূৰা আছে, যিহেতু শাওণ মাহ আৰু ইয়াতে শিৱ মন্দিৰ আছে বুলিও শুনিছোঁ, সেইকাৰণে সকলো আহিছে নিশ্চয়। আৰু আমি আহি থাকোঁতে চাওকচোন এয়া সন্ধিয়া হৈ গ'লগৈ। আৰু এয়া আগে যে মটৰচাইকেল চলাই গৈছে দেখিছেনে, এয়া হৈছে আমাৰ মাহীৰ ছোৱালী চুমু। দেখিছেনে তাই কি ধুনীয়াকৈ একদম বাইক চলাই গৈ আছে আমাক ৰাস্তা দেখুৱাই। মানে মই চিনি পাওঁ বাৰু, তথাপিতো তাই অকণমান আগবঢ়াই লৈ গৈছে আৰু আমাক। আৰু চাওকচোন ছোৱালী মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই, পৰিস্থিতিয়ে যে মানুহক চব শিকায় বুলি কয়। এয়া দেখিছেনে, আচলতে কেলৈ কৈছোঁ মানে আমাৰ মহা ঢুকুৱা আজি 4 বছৰমানেই হ'ল, ক'ভিডৰ টাইমতে মহা ঢুকাইছিলে। আৰু এয়া চাওকচোন ছোৱালীজনীয়ে একদম মহাৰ বাইকখন খুব ধুনীয়াকৈ এতিয়াও ৰাখিছে আৰু ধুনীয়াকৈ চলাই ঘূৰি ফুৰিছে। আৰু এয়া মাহীহঁতৰ ঘৰ আহি পালোহি, আহি পাই এয়া ভাতৰ যা যোগাৰ কৰিলে। মানে আহি কথা বতৰা পাতোঁতে সেইখিনি ভিডিঅ' কৰাই নহ'ল আৰু চিধাই মাহীয়ে ক'লে যে তহঁতে ইমান দিনৰ মূৰত আহিছ, ভাত পানী খাই যাবি। আৰু এয়া ভাত পানী যা যোগাৰ কৰি আমি পূৰা খোৱাত লাগিছোঁ আৰু বুজিছেনে। আৰু মাহীয়ে খুব ধুনীয়া আচাৰ বনায় আৰু এয়া চাওকচোন খুব ধুনীয়াকৈ আচাৰ কেইবাবিধো উলিয়াই দিছে। খুব তৃপ্তিৰে আমি ভাত সাজ খালোঁ, বিৰাট ভাল লাগিলে। লগে ভাগে খালে আচলতে বহুত ভাল লাগে নহয়নে বাৰু। আৰু তাতে আহি পেলাই বহুত দিনৰ মূৰত মাহীহঁতক লগ পালোঁ। মহা ঢুকোৱাৰ পাছত মানে আমি আহিবই পৰা নাছিলোঁ, সেইটো এটা বৰ বেয়া লাগি থাকে। যিমানেই যি হওক মহা নাই যদিও মানে মাহীহঁতক এনেকৈ দেখি ভাল লাগিছে। আৰু মহাৰ বাৰু নথকাৰ শূন্যতা সদায় থাকিবই, কিন্তু তাৰ মাজতো যে মাহীহঁত ভালে আছে, ভালে দেখি বিৰাট ভাল লাগিছে। আৰু এয়া চাওকচোন তাতে ইমান ধুনীয়া মেকুৰী এটা মাহীহঁতে পুহিছে দেখিছেনে, এয়া ইমান মৰম লাগিছে চাওকচোন। কুকুৰ মেকুৰী চব পুহিছে মাহীহঁতে, মস্ত 3টা কুকুৰো আছিলে। মই সেইকেইটাৰ ভিডিঅ'হে কৰা নহ'লে। আৰু আমি কথা বতৰা পাতি আহোঁ মানে বহুত ৰাতি হৈ গ'ল আৰু এতিয়া প্ৰায় 11:30 12টা মানে বাজিছে। আৰু এইফালে চাওকচোন এয়া আমাৰ পাৰ্টি, এয়া আমাৰ টিকলা শুলেই আৰু ধুনীয়াকৈ ককায়েকৰ কোচত শুই আহিছে। এয়া চাওকচোন। আৰু চিন এটা থাকক বুলি মই অকণমান ভিডিঅ' কৰি থ'লোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। এনেই আৰু এটা ঘৰুৱা ভিডিঅ', আৰু মই মোৰ পেজতে থাকক বুলি, চেনেলতে থাকক বুলি মানে অকণমান ৰাখি থ'লোঁ। আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।